বাস্তৱ সংখ্যাৰ চেপ্টাৰটোৰ এইটো প্ৰথমটো অধ্যায়ৰ আমাৰ এইটো শেষৰটো ভিডিঅ' 4 নম্বৰ ভিডিঅ' ইতিমধ্যে আমি প্ৰথমটো ভিডিঅ'ত আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ বিষয়ে আলোচনা কৰিছিলোঁ দ্বিতীয়টো ভিডিঅ'ত আমি মৌলিক উৎপাদীকৰণৰ তত্ত্বটো আলোচনা কৰিছিলোঁ আৰু তৃতীয়টো ভিডিঅ'ত আমি কি আলোচনা কৰিলোঁ পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতিৰ ওপৰত আমি আলোচনা কৰিলোঁ এইটো আমাৰ শেষৰটো ভিডিঅ' ইয়াত আমি অপৰিমেয় সংখ্যাৰ ওপৰত আমি আলোচনা কৰিম অপৰিমেয় সংখ্যাবিলাকৰ আমি যদি আমি সংজ্ঞাটো দিব বিচাৰো তেতিয়াহলে আমি ক'ব পাৰো যিবিলাক সংখ্যাক p/q আকৃতিত প্ৰকাশ কৰিব নোৱাৰি য'ত p আৰু q কি সংখ্যা অখণ্ড সংখ্যা সেই সংখ্যাবিলাকক আমি কি বুলি ক'ম অপৰিমেয় সংখ্যা পৰিমেয় সংখ্যাত আছিল যে p/q আকৃতিত প্ৰকাশ কৰিব পাৰি সো অপৰিমেয় সংখ্যাত হ'ব p/q আকৃতিত প্ৰকাশ কৰিব নোৱাৰি আচ্ছা p/q আকৃতিত প্ৰকাশ কৰিব নোৱাৰি কিন্তু তাতে এটা কথা আছে যে p/q অখণ্ড সংখ্যা সেইবিলাক সংখ্যায়ে অপৰিমেয় সংখ্যা এতিয়া তোমালোকে আমি দশমিক বিস্তৃতিৰ বিষয়ে যেতিয়া আলোচনা কৰিছিলো আমি পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত দুটা ধৰণৰ দশমিক বিস্তৃতি পাইছিলো আমি দশমিক বিস্তৃতিৰ ওপৰত অকণমান আমি চাওঁ যে এটা আমি দশমিক বিস্তৃতি আমি কেই ধৰণৰ পালো তোমালোকে চোৱা এটা আমি পালো পৰিসমাপ্ত বিলাকত তোমালোকে এটা থিওৰি পাইছিলা যে তাত কি হয় যে p/q টো হৰটো কেনেকুৱা আকাৰত থাকে 2 to the power m into 5 to the power n আকাৰত থাকে তাৰ মানে তাত মৌলিক উৎপাদকৰণৰ অৰ্থাৎ 2 আৰু 5 বাহিৰে বেলেগ আৰু কোনো উৎপাদক নাথাকে অকল 2 আৰু 5 থাকে মৌলিক উৎপাদকৰণত আমি অকল 2 আৰু 5 পাওঁ যেনেকুৱা উদাহৰণ দিছিলো আমি 1/8 তোমাৰ ধৰা 1/4 এ হওক তেনেকুৱা বা তোমাৰ 5/16 এ হওক এনেকুৱা সংখ্যাবিলাক তোমাৰ কি হ'ব পৰিসমাপ্ত হ'ব দশমিক বিস্তৃতি আৰু আন এটা আমি পাইছিলো তোমাৰ দশমিক বিস্তৃতিটো কেনে ধৰণৰ পৌনঃপুনিক নিৰৱধি পৌনঃপুনিক যেনেকুৱা তোমাৰ উদাহৰণ আমি পাইছিলো ক্লাস 9 তে আমি এই সম্পৰ্কে আমি অলপ ধাৰণা পাইছিলো যেনেকৈ 0.3333 ... এনেকুৱা সংখ্যাবিলাক বা 0.565656 এনেকুৱা সংখ্যাবিলাক এই সংখ্যাবিলাকও কি সংখ্যা কিন্তু গোটেইখিনি পৰিমেয় সংখ্যাই এইবিলাকও কিন্তু এইটো পৰিমেয় সংখ্যা এইটো পৰিমেয় সংখ্যা কাৰণ ইয়াকো আমি কি কৈছিলো p/q আকাৰত লিখিব পাৰি আমি এইটো পঢ়িছো অলৰেডি যে যিকোনো পৌনঃপুনিক নিৰৱধি পৌনঃপুনিকক আমি কি কৰিব পাৰো p/q ফৰ্মত লিখিব পাৰো অৰ্থাৎ এই দুইটা সংখ্যাই কি সংখ্যা পৰিমেয় সংখ্যা এতিয়া এটা কথা তোমালোকে চোৱা আমি দশমিক বিস্তৃতিটো কেনে ধৰণৰ পালো এটা পালো শেষ হৈ যায় পৰিসমাপ্ত বুজি পালো এটা শেষ হৈ নাযায় কিন্তু ৰিপিট হয় এটা শেষ হৈ যায় এটা শেষ হৈ নাযায় সো কথা দুটাই এটা শেষ হৈ যাব এটা শেষ নহব এটা পৰিসমাপ্ত এটা নিৰৱধি পৰিসমাপ্তটো আৰু শেষ কথা নাই শেষ এইটো আৰু বেলেগ নাপাও কিন্তু যিটো শেষ নহয় নিৰৱধি তাৰ ক্ষেত্ৰত আমি পালো পৌনঃপুনিক যিটো ৰিপিট হয় তাৰ মানে কি অপৌনঃপুনিকো থাকিব যিটো ৰিপিট নহয় অৰ্থাৎ নিৰৱধি কিন্তু কি অপৌনঃপুনিক তেনেকুৱা এটা আমি পাব পাৰো নিৰৱধি অপৌনঃপুনিক তাৰমানে অপৌনঃপুনিক বা আমি ক'ব পাৰো নিৰৱধি যি শেষ নহয় নিৰৱধি দশমিক বিস্তৃতিটো নিৰৱধি তাত কোনো ধৰণৰ ৰিপিটিং ষ্ট্ৰিং নাথাকে যেনেকৈ ধৰা মই এটা যদি এক্সাম্পল দিওঁ 0.12657 বা 578 দিয়াৰ পিছত তোমালোকে ভাবিবা আকৌ 9 আহিব গতিকে মই আকৌ 1 কৰি দিলো আকৌ 7 কৰি দিলো ... এনেকুৱা ধৰা 2657817 গৈ আছে অৰ্থাৎ ইয়াত দশমিক বিস্তৃতি অসীমলৈ গৈ আছে কিন্তু ইয়াত কোনো ধৰণৰ ৰিপিট হোৱা নাই সংখ্যাটো সো তেনেকুৱা সংখ্যাবিলাক কি সংখ্যা হ'ব অপৰিমেয় সংখ্যা হ'ব একদম ধুনিয়াকে তাৰমানে অপৰিমেয় সংখ্যা যদি তোমালোকৰ এক্সাম্পল দিব দিয়ে তেতিয়াহলে একেবাৰে সহজ ভাষাত তোমালোকে দিব পাৰা কোনবিলাক যে যিবিলাক নিৰৱধি শেষ নহয় দশমিক বিস্তৃতি যাৰ শেষ নহয় আৰু যাৰ পৌনঃপুনিক চৰিত্ৰটো নাই তেনেকুৱা সংখ্যাবিলাকে আমাৰ কি অপৰিমেয় সংখ্যা এই সংখ্যাবিলাকক কি বুলি কম অপৰিমেয় সংখ্যা বুলি কম আৰু কেনে ধৰণৰ আমি সহজতে দিব পৰা উদাহৰণ আছে আমাৰ
আছে এনেকুৱা ধৰা মৌলিক সংখ্যাবিলাকৰ তোমালোকে যদি বৰ্গমূল লোৱা যেনেকৈ √2 √3 √5 ... এই সংখ্যাবিলাক কি সংখ্যা হ'ব তোমাৰ অপৰিমেয় সংখ্যা হ'ব অৰ্থাৎ আমাৰ মৌলিক সংখ্যা এক নম্বৰতে মই ক'লো কি যিবিলাকৰ দশমিক বিস্তৃতি নিৰৱধি আৰু যাৰ পৌনঃপুনিক চৰিত্ৰ নাই সেই সংখ্যাবিলাক আমাৰ কি অপৰিমেয় সংখ্যা তোমালোকে ঢেৰ এক্সাম্পল দিব পাৰিবা দুই নম্বৰতে যিবিলাক আমাৰ মৌলিক সংখ্যা আছে মৌলিক সংখ্যাবিলাকৰ তোমাৰ কি হ'ব বৰ্গমূলবিলাক বা তোমালোকে ক'ব পাৰা যে ইয়াক আৰু অলপমান এক্সটেন্ড কৰিলে কনসেপ্ট এনেকৈ ক'ব পাৰা যিবিলাক সংখ্যাৰ বৰ্গমূলৰ ভিতৰত বৰ্গমূলটোত আমাৰ যেনেকুৱা ধৰা 25 হওক বা এইবিলাক কি কয় আমাৰ পূৰ্ণবৰ্গ সংখ্যা বৰ্গমূলৰ ভিতৰত যদি পূৰ্ণবৰ্গ সংখ্যা নাই পূৰ্ণবৰ্গ সংখ্যা থাকিলে হি নহব পূৰ্ণবৰ্গ সংখ্যা থাকিলে হি পৰিমেয়লৈকে যাব যেনেকৈ √25 মানে আমি 5 পাম √, ধৰা তোমাৰ 64 তাৰমানে 8 পাই যাম তেনেকুৱা নহয় পূৰ্ণবৰ্গ সংখ্যা যিবিলাক সংখ্যাৰ তোমাৰ বৰ্গমূল লোৱা কিছুমান সংখ্যা যি পূৰ্ণবৰ্গ নোহোৱা সংখ্যাবিলাকৰ বৰ্গমূল যেনেকৈ 6 √6 12 টো পূৰ্ণবৰ্গ সংখ্যা নহয় তাৰ বৰ্গমূল লোৱা √12 এনেকুৱা সংখ্যাবিলাকৰ কি হ'ব অপৰিমেয় সংখ্যা হ'ব সংখ্যাৰ কিছুমান উদাহৰণ পালো যেনেকৈ উদাহৰণ আমি কি এতিয়া আমি পালো অপৰিমেয় সংখ্যাৰ উদাহৰণ সহজতে দিব পৰা উদাহৰণ প্ৰথমতে দশমিক বিস্তৃতিটো নিৰৱধি আৰু যাৰ পৌনঃপুনিক চৰিত্ৰ নাই 0.1 2 5 7 9 3 7 ... এনেকুৱা ধৰা এনেকুৱা এটা যিকোনো সংখ্যা তোমালোকে বনাই দিব পাৰিবা তাৰপিছত মই কি ক'লো যিবিলাক আমাৰ মৌলিক সংখ্যা আছে মৌলিক সংখ্যাবিলাকৰ বৰ্গমূল লোৱা বৰ্গমূল সংখ্যাবিলাক যেনেকৈ √7 এইবিলাক সংখ্যাবিলাক কি হ'ব তোমাৰ অপৰিমেয় সংখ্যা হ'ব আৰু যিবিলাক সংখ্যাবিলাক পূৰ্ণবৰ্গ নোহোৱা সংখ্যা পূৰ্ণবৰ্গ নহয় যিবিলাক সংখ্যা পূৰ্ণবৰ্গ নহয় তেনেকুৱা সংখ্যাৰ বৰ্গমূলবিলাকো আমাৰ কি ক'ব পৰা তোমাৰ অপৰিমেয় সংখ্যাৰ ভিতৰতে পৰে এতিয়া তোমালোকে যদি চোৱা আৰু কিছুমান সংখ্যা আছে যেনেকৈ 1/√2 1/√3 এনেকুৱা সংখ্যাবিলাক আমি এই সংখ্যাবিলাকৰ কি সংখ্যা কিন্তু অপৰিমেয় সংখ্যা এতিয়া মই আৰম্ভণিৰ ভিডিঅ'তে মই এটা কথা কৈছিলোঁ যে দুটা অখণ্ড সংখ্যাৰ মাজত অসংখ্য ভগ্নাংশ থাকে অকল ভগ্নাংশই নাই আৰু বেলেগ সংখ্যাবিলাক থাকিব অসীম ভগ্নাংশ কিন্তু থাকে অসীম সংখ্যক ভগ্নাংশ থাকে সেই ভগ্নাংশবিলাক পৰিমেয় হ'ব পাৰে অপৰিমেয় হ'ব পাৰে এতিয়া আমি তাৰ ভিতৰত পিছত 3 নম্বৰ ভিডিঅ'টোত মই এটা কথা কৈছিলোঁ যে সুধিছিলোঁ তোমালোকৰ প্ৰশ্নটো যে সকলোবিলাক ভগ্নাংশই পৰিমেয় সংখ্যা হয় নেকি তোমালোকক সুধিছিলোঁ মই এতিয়া চাও 1/√3 ই এটা ভগ্নাংশ ই কিন্তু অপৰিমেয় সংখ্যা অৰ্থাৎ আমি ক'ব পাৰো যে সকলোবিলাক ভগ্নাংশই কি নহয় পৰিমেয় সংখ্যা নহ'ব পাৰে কোনবিলাক পৰিমেয় সংখ্যা হ'ব য'ত pq টো কি হ'ব তোমাৰ অখণ্ড সংখ্যা হ'ব ইয়াত √2 টো অখণ্ড সংখ্যা নহয় ইয়াত √3 টো অখণ্ড সংখ্যা নহয় √2 টো আৰু √3 টো এটা অপৰিমেয় সংখ্যা গতিকে এনেকুৱা ভগ্নাংশবিলাক কি হ'ব অপৰিমেয় সংখ্যা হ'ব এতিয়া আমি এই সংখ্যাবিলাকৰ স্থানটো আমি অলৰেডি সংখ্যা ৰেখাত নৱম মানত শিকি আহিছো কিন্তু এই অপৰিমেয় সংখ্যাবিলাকৰ প্ৰমাণটো যে ই যে অপৰিমেয় সংখ্যা √2 এটা যে অপৰিমেয় সংখ্যা √3 এটা অপৰিমেয় সংখ্যা বা √6 এটা অপৰিমেয় সংখ্যা √12 এটা অপৰিমেয় সংখ্যা এই প্ৰমাণবিলাকৰ বিষয়ে আমি অকণমান জানিব লাগিব কেনেকেনো আমি প্ৰমাণ কৰিম ইয়াৰ কাৰণে এটা থিওৰেম আমি জানিব লাগিব p এটা মৌলিক সংখ্যা আৰু a যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা যিকোনো যোগাত্মক অখণ্ড সংখ্যা বুলি ধৰা এক নম্বৰতে মই কি ক'লো p এটা মৌলিক সংখ্যা দুই নম্বৰতে a যিকোনো এটা যোগাত্মক সংখ্যা তেন্তে যদি p divides a square তেন্তে আমি কি ক'ব পাৰো this implies p divides a কথাকাৰ বুজিবৰ কাৰণে এতিয়া অকমান টান হৈ আছে সহজকৈ কৈছো মই p এটা মৌলিক সংখ্যা যিকোনো এটা মৌলিক সংখ্যা যদি a আৰু যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা p এই মৌলিক সংখ্যাটো যদি a স্কয়াৰ হৰণ কৰে তেতিয়া মৌলিক সংখ্যাটো a ক হৰণ কৰিব উদাহৰণ এটা লওঁ ধৰা 36 a মানে ললো ধৰা আমি एग्जांपल a = 6 ললো a = যদি 6 হয় তেতিয়ালে a স্কয়াৰ = কিমান হ'ব 36 p মানে মই এটা ললো 3 টো মৌলিক সংখ্যা তো তোমালোকে চোৱা 3 ৰে 3 ডিভাইড 36 কৰে না 3 এ 36 ক ডিভাইড কৰে সো 3 এ কি কৰিব তেতিয়া হলে 6 ক ডিভাইড কৰিব 3
3 যদি 36 ক ডিভাইড কৰে দিস ইমপ্লাইজ 3 6 ক ডিভাইড কৰিব কৰেও সিম্পলি সোৱা হয়ও কথাটো 25 ৰ ক্ষেত্ৰত সোৱা a ইকুৱেল টু তোমাৰ 5 লোৱা তেতিয়া a স্কয়াৰ ইকুৱেল টু কিমান হ'ব 25 হয় p ইকুৱেল টু তোমাৰ তেতিয়া 5 লোৱা 5 ললে তেতিয়া 5 এ কাক ডিভাইড কৰে s স্কয়াৰ অৰ্থাৎ 5 এ তোমাক a স্কয়াৰ তাৰমানে কি 5 ডিভাইডস কি sorry 5 divides a square means অর্থাৎ কি that is 5 divides 25 25 को डिवाइड करे so 5 divides কি হ'ব 5 অর্থাৎ 5 divides 5 মানে 5 divides a 1 ডিভাইড কৰিব বেলেগ ক্ষেত্ৰত তুমি সব 2 ৰে কিন্তু না যায় p ইকুৱেল টু যদি তুমি 2 লোৱা তেতিয়া 2 এ আকৌ 25 ৰ হৰণ না যায় p ইকুৱেল টু যদি তুমি 2 লোৱা তেতিয়া 2 ৰে আকৌ 25 ৰ হৰণ যাব নেকি না যায় 25 ৰ হৰণ না যায় তেতিয়া 2 ৰে কি নহয় 5 ক হৰণ না যাব হেতু কিন্তু কব নোৱাৰো আমি কিন্তু 25 ক হৰণে না যায় হেতু গতিকে আমি এটা কথা জানো যে মৌলিক যদি হয় তেতিয়া হলে p টো মৌলিক হ'ব লাগিব কিন্তু মৌলিক হলে তেনে ক্ষেত্ৰত p এ যদি a স্কয়াৰ হৰণ যায় তেতিয়া হলে p ৰে কি কৰিব a ক হৰণ যাব থিওৰেমটো ব্যৱহাৰ কৰি আমি কি কৰিম √2 √3 √5 √7 এই সংখ্যাবিলাকৰ অপৰিমেয় সংখ্যাবিলাকক যে ইয়া যে অপৰিমেয় সংখ্যা এই কথাকাৰ আমি প্ৰমাণ কৰিম আৰু প্ৰমাণটো কৰিম proof by contradiction theory আমি যেটো proof আমি বিভিন্ন ধৰণে proof কৰিব পাৰো inductive reasoning deductive reasoning আৰু এটা contradiction আছে আৰু counter example আছে চাৰিটা ধৰণে আমি proof কৰিব পাৰিম আমি proof by contradiction মেথডত আমি proof কৰিম সো আমি এক্সাম্পলটো আমি লৈছো কোৱেশ্চনটো এনেকুৱা 3 অপৰিমেয় √3 অপৰিমেয় বুলি প্ৰমাণ কৰিব লাগে √3 অপৰিমেয় এটো আমি প্ৰমাণ কৰিব লাগে আচ্ছা √3 অপৰিমেয় প্ৰমাণ কৰাৰ আগতে আমি কি ধৰি লম যে যদি সম্ভৱ আমি ধৰি লও যদি সম্ভৱ if possible যদি সম্ভৱ ধৰা √3 কি পৰিমেয় তুমি ধৰি লোৱা যে যদি সম্ভৱ আমি কোৱা নাই যদি সম্ভৱ আমি ধৰি লৈছো √3 পৰিমেয় যদি √3 পৰিমেয় হয় তেতিয়া হলে পৰিমেয় সংখ্যা ধৰ্ম মতে আমি কি পাইছিলো যে পৰিমেয় সংখ্যাবিলাকক p by q আকৃতিত লিখিব পাৰি অৰ্থাৎ ইয়াক এটা আমি ভগ্নাংশ আকাৰে লিখিব পাৰিম যত p q কি সংখ্যা অখণ্ড সংখ্যা আৰু p q সহমৌলিক অৰ্থাৎ আমি কি লিখিব পাৰিম যে √3 sum কিবা কাৰণত a কোনোবা a by b আকাৰৰ হ'ব যত a আৰু b টো কি সংখ্যা অখণ্ড সংখ্যা b শূন্য নহয় b টো শূন্য হ'ব নোৱাৰে শূন্য হলে মিনিংলেছ হৈ যাব ই মানে তোমাৰ অসংখ্যাবদ্ধ হ'ব আৰু এটা থিওৰি মই অলপ আগৰ ভিডিওটোত মই কৈছিলো যে ab = 1 অৰ্থাৎ ইহত সহমৌলিক মই ধৰি লৈছো দেই সহমৌলিক অৰ্থাৎ ইহত লঘিষ্ঠ আকাৰত আছে এইটোৱে সকলোতকৈ ডাঙৰ কনসেপ্ট সহমৌলিক ধৰি ল'ব লাগিব লঘিষ্ঠ আকাৰত আছে মই লাষ্ট 3 নম্বৰ ভিডিওটোত মই কৈছিলো যে সহমৌলিক মানে কি যে 2 আৰু 3 সহমৌলিক 3 আৰু 4 সহমৌলিক 4 টো যৌগিক সংখ্যা কিন্তু 3 4 টোৰ একমাত্ৰ উৎপাদক 1 গতিকে সহমৌলিক ঠিক তেনেদৰে a আৰু b একমাত্ৰ উৎপাদক 1 গতিকে ইহত কি সহমৌলিক বুলি ধৰি লৈছো যদি √3 = a by b হয় তেতিয়া হলে তোমালোকে যদি ইয়াক স্কয়াৰ কৰি দিয়া তেতিয়া হলে 3 = a square by b square হবনে exactly clear আছে so this implies a square = 3 into b square হ'ব আচ্ছা a square মানে আমি 3 পূৰণ লিখিব পাৰিছো যদি আমি 6 মানে আমি কি কৰিব পাৰো 2 into 3 লিখিব পাৰো তেতিয়া হলে 2 ৰে কি 6 হৰণ যাব 3 ৰ 6 হৰণ যাব যদি মই a square মানে 3 into b square লিখিছো তেতিয়া হলে 3 ৰে a square হৰণ যাব অৰ্থাৎ ডিভাইড যাব অৰ্থাৎ this implies আমি কি ক'ব পাৰো 3 divides কি a square the 3 তো কি সংখ্যা 3 তো এটা মৌলিক সংখ্যা যদি 3 ৰে a square হৰণ যায় ইয়াৰ থিওৰি আমি পাইছিলো যদি 3 ৰে p যদি a square হৰণ যায় p ৰে a কো হৰণ যাব 3 ৰে যদি a square হৰণ যায় তেতিয়া 3 ৰে কি হৰণ যাব a কো হৰণ যাব অৰ্থাৎ this implies 3 divides a যদি 3 ৰে a হৰণ যায় অৰ্থাৎ 3 ৰে যদি a হৰণ যায় 3 ৰে বিভাজ্য হয় যেনেকৈ 6 2 ৰে হৰণ যায় তাৰমানে 6 মানে আমি কি লিখিব পাৰো 2 into 3 লিখিব পাৰো অৰ্থাৎ a টো যদি 3 ৰে হৰণ যায় মানে a মানে আমি কি লিখিব পাৰো অৰ্থাৎ a = আমি কি লিখিব পাৰিম কিবা এটা 3 পূৰণ ধৰা তোমাৰ q লিখিলো বা m লিখিলো যেনে লিখি 3 পূৰণ m লিখিলো
কাৰণ ই 3 ৰে হৰণ যায় যদি 3 পূৰণ m লিখিলো তেতিয়ালে ডেফিনেটলি a স্কয়াৰ ইকুৱেল টু কিমান হ'ব দিস ইমপ্লাইজ a স্কয়াৰ ইকুৱেল টু কিমান হ'ব 9m স্কয়াৰ হ'ব আকৌ a স্কয়াৰ মানে কি আছিল আমি ইয়াৰ পৰা পাইছিলো না a স্কয়াৰ মানে কি আছিল 3 * b স্কয়াৰ a স্কয়াৰ মানে আছিল 3 * b স্কয়াৰ সো আলটিমেটলি আমি কি পালো 3 a স্কয়াৰ মানে 3 * b স্কয়াৰ = 9m স্কয়াৰ সো ইয়াৰ পৰা আমি কি পালো b স্কয়াৰ = কিমান পালো 3m স্কয়াৰ অৰ্থাৎ b স্কয়াৰ মানে আমি এবাৰ 3m স্কয়াৰ লিখিব পাৰো b স্কয়াৰ মানে 3 * কিবা এটা লিখিছো b স্কয়াৰ মানে 3 * কিবা এটা তাৰমানে 3 ৰে কি হ'ব b স্কয়াৰ হ'ব ডিভাইড হ'ব সো দিস ইমপ্লাইজ আমি কি কৰিব পাৰো সো দিস ইমপ্লাইজ 3 divides b স্কয়াৰ সো মৌলিক আমাৰ ইয়াৰ p যদি মৌলিক হয় ইয়াৰ উপপাদ্যমতে আমি কি পাম এটো উপপাদ্যমতে পাম 3 টো মৌলিক সো 3 ৰে ডিভাইড b স্কয়াৰত যায় সো 3 ৰে কি হৈ যাব b ক হৰণ যাব অৰ্থাৎ তুমি চোৱা আমি যেতিয়া পাইছিলো যে 3 ৰে a হৰণ যায় ইয়াৰ পৰা আমি কি পাইছিলো যে এৰ উৎপাদক আমি 3 এটা উৎপাদক পাইছিলো এর এটা উৎপাদক কিমান হ'ব 3 ইয়াৰ পৰা পাইছিলো এৰ এটা উৎপাদক 3 ইয়াত আমি কি পালো b ৰ এটা উৎপাদক 3 অৰ্থাৎ আমি এইটো যদি 1 আৰু এইটো 2 বুলি কওঁ 1 আৰু 2 পৰা আমি কি ক'ব পাৰো 1 আৰু 2 পৰা আমি কি কম 2 পৰা a আৰু b ৰ উমহতীয়া উৎপাদক কি পালো আমি উমহতীয়া উৎপাদক কিমান পালো 3 উমহতীয়া উৎপাদক কিমান পালো 3 কিন্তু a আৰু b ৰ একমাত্ৰ উৎপাদক কি আছিল 1 আছিল যেটো অসম্ভৱ কিয় অসম্ভৱ এইটো অসম্ভৱ যেটো অসম্ভৱ কিয় অসম্ভৱ হেতু কোৱা যেটো অসম্ভৱ কাৰণ আমি কৈছিলো যে কাৰণ কি কাৰণ a আৰু b ৰ একমাত্ৰ উৎপাদক কি আছিল 1 ধৰি লৈছিলো a আৰু b ৰ একমাত্ৰ উৎপাদক 1 ধৰি লৈছো এই এটা অসম্ভৱ কথা এটা আমি পাই গ'লো এই অসম্ভৱ কথাটো কিয় পালো এই অসম্ভৱ কথাটো এই কাৰণে পালো আমি ধৰি লৈছিলো যদি সম্ভৱ ৰুথি পৰিমেয় বুলি কৈছিল এটা আমি অসম্ভৱ কথা আমি পালো এটা কথা ধৰি লোৱা কাৰণে ৰুথি পৰিমেয় বুলি কয় ধৰি লোৱা কাৰণে অৰ্থাৎ আমি ধৰি লোৱা কথা অৰ্থাৎ ইয়াৰ পিছত লিখিবা কি অৰ্থাৎ আমি ধৰি লোৱা কথা কি ভুল অৰ্থাৎ ৰুথি কি এটা অপৰিমেয় সংখ্যা সো এইদৰে আমি ৰুথিটো অপৰিমেয় সংখ্যা প্ৰমাণ কৰিব পাৰো ঠিক তেনে ৰুটটো এটা অপৰিমেয় সংখ্যা আমি এইদৰে প্ৰমাণ কৰিব পাৰিম সিম্পল ইয়াতে কেৱল এটাই থিওৰি ইউজ হৈছে কি যে মৌলিক p টো যদি মৌলিক সংখ্যা হয় a যিকোনো এটা যোগাত্মক সংখ্যা হয় যদি p ৰে a স্কয়াৰ হৰণ যায় তেতিয়া p ৰে একো হৰণ যাব সো আমি আলটিমেটলি ইয়াৰ পৰা আমি প্ৰুফ বাই কন্ট্ৰাডিকশন বুলি কয় আমি কন্ট্ৰাডিকশন পালো আমি ধৰি লোৱা কথা কাৰণ কন্ট্ৰাডিক্ট কৰিলে এটো কয় সেইকাৰণে প্ৰুফ বাই কন্ট্ৰাডিকশন সো প্ৰুফ বাই কন্ট্ৰাডিকশন আমি কি পালো ৰুট এটা অপৰিমেয় সংখ্যা পালো ইয়াৰ পিছত আমি প্ৰুফ কৰিম 1 বাই ৰুট এটা অপৰিমেয় সংখ্যা আমি ইতিমধ্যে ৰুট এটা অপৰিমেয় সংখ্যা বুলি প্ৰমাণ কৰিলো আৰু এই যেটো প্ৰমাণ কৰিলো ৰুট এটা অপৰিমেয় সংখ্যা ইয়াক এতিয়া আমি আনবিলাক প্ৰমাণত ব্যৱহাৰ কৰিব পাৰো যেনেকৈ ৰুটটো এটা যদি অপৰিমেয় সংখ্যা এই থিওৰিটো যদি তুমি প্ৰুফ কৰিব পাৰা তেতিয়া এই ৰুটটো যে অপৰিমেয় সংখ্যা ধাৰণাটোৰ এই কথাটো তুমি আন যেতিয়া সমস্যা সমাধান কৰিবা তাত ব্যৱহাৰ কৰিব পাৰিবা ঠিক তেনে এতিয়া আমি গম পাই গলো প্ৰমাণ কৰি পেলালো ৰুটটো অপৰিমেয় সংখ্যা গতিকে ৰুটটো অপৰিমেয় সংখ্যা ধাৰণাটো আমি আন সমস্যা সমাধানত ব্যৱহাৰ কৰিব পাৰিম এতিয়া আমি এটা প্ৰমাণ কৰিব লাগিছো যে 1 বাই ৰুট এটা অপৰিমেয় সংখ্যা সো এইটো প্ৰমাণ কৰিব কেনেকৈ যাম যদি সম্ভৱ ধৰা হ'ল 1 by root 3 পৰিমেয় 1 by root 3 পৰিমেয় বুলি আমি ধৰি ললো সো 1 by root 3 ইকুৱেল টু কি লিখিব পাৰি a by b কাৰণ p by q আকাৰত থাকিব পৰিমেয় সংখ্যা যেহেতু ধৰি লৈছো পৰিমেয় সংখ্যা বুলি কৈছো যেহেতু p by q আকাৰত থাকিব গতিকে a by b ab কি সংখ্যা অখণ্ড সংখ্যা b কি নহয় শূন্য নহয় আৰু এটা কথা ধৰিব লাগিব কেৱল ab সহমৌলিক অৰ্থাৎ ab ৰ একমাত্ৰ উৎপাদক কি 1 এটো প্ৰত্যেকটো প্ৰমাণতে লাগে কাৰণে এটো শিকিলোৱা ধৰি লোৱাটো শিকিলোৱা এতিয়া চোৱা আমি ইয়াক এনেকৈ লিখিব পাৰো নেকি 1 বাই ইয়াকে যদি আমি দুইফালে 3 ৰে পূৰণ কৰো কি হ'ব অৰ্থাৎ ইয়াক মই 3 ৰে পূৰণ কৰিছো 3 into 1 by root 3 equal to 3 into 1 a by b লিখিব পাৰি নে নাই সো পাৰি 3 ৰে পূৰণ কৰিলে সংখ্যাটো একে থাকিব কাৰণ আমাৰ ইউক্লিডৰ ইউক্লিডে কৈছে যে সমান সংখ্যাৰে যদি পূৰণ কৰা এটা সমীকৰণকে হওক আমি সমান সংখ্যাৰে যদি পূৰণ কৰো দুইফালে যদি সমান সংখ্যাৰে পূৰণ কৰা দুটা সমান বস্তু একে সমান সংখ্যাৰে যদি পূৰণ কৰা বা হৰণ কৰা
তেতিয়ালে পূৰণফলটো কি থাকিব গুণফলটো বা হৰণফলটো একে হৈ থাকে সো ইউক্লিডে কৈছিলে সো 3 * 1/√3 = 3 * a/b এটো লিখিব পাৰি সো 3 এটো 3 মানে আসলতে কি 3 মানে হল √3 হোল স্কয়ার হয়নে সো তেতিয়া হলে 3 মানে যদি √3 হোল স্কয়ার এটো 3 মানে √3 হোল স্কয়ার হল সো ইয়াত আমি কি লিখিব পাৰিম দ্যাট ইজ ইকুয়াল টু কি লিখিব পাৰিম √3 = কিমান হৈ গল থাইজ a/b ঠিক আছে নে √3 3 কাটি দিলো √3 বাৰ গল √3 = কিমান পালো থাইজ a/b এতিয়া তোমালোকে চোৱা ইয়াতে 3 এটো কি সংখ্যা এটো কি সংখ্যা আছিল z আছিল অখণ্ড সংখ্যা আছিল তেতিয়ালে ডেফিনেটলি এটো যদি অখণ্ড সংখ্যা আছিল থাইজ এটো কি সংখ্যা অখণ্ড সংখ্যা আৰু b টো কি সংখ্যা অখণ্ড সংখ্যা আৰু b টো কি নহল শূন্য নহয় ইয়াতে ধৰিয়ে লৈছো গতিকে থাইজ a/b টো কি সংখ্যা হল এটা পৰিমেয় সংখ্যা হল অৰ্থাৎ থাইজ a/b টো কি সংখ্যা অৰ্থাৎ যেহেতু অৰ্থাৎ আমি কি পালো থাইজ a/b টো কি সংখ্যা পৰিমেয় সংখ্যা অৰ্থাৎ পৰিমেয় সংখ্যা যদি হয় এটো যদি পৰিমেয় সংখ্যা ইও এটা পৰিমেয় সংখ্যা অৰ্থাৎ কি পালো আমি √3 এটা পৰিমেয় সংখ্যা কিন্তু √3 এটা অপৰিমেয় সংখ্যা বুলি আমি অলৰেডি প্ৰমাণ কৰি থৈ দিছো √3 এটা অপৰিমেয় সংখ্যা বুলি ইতিমধ্যে আমি প্ৰমাণিত কৰিছো অলপ আগতে কৰিছিলো গতে এটো কি কিন্তু ই কি হ'ব অসম্ভৱ কিন্তু ই অসম্ভৱ কিন্তু ই কি অসম্ভৱ অৰ্থাৎ আমাৰ কি হল অৰ্থাৎ আমি ধৰি লোৱা কথা কি অৰ্থাৎ আমি ধৰি লোৱা কথাষাৰ কি কথাষাৰ ভুল এটাকে আমি কি লিখিম 1/√3 কি এটা অপৰিমেয় সংখ্যা সো বুজি পালানে সো 1/√3 এটা অপৰিমেয় সংখ্যা প্ৰমাণ কৰিবৰ কাৰণে আমি কি কৰিলো 1/√3 ক আমি পৰিমেয় সংখ্যা বুলি ধৰি ললো আৰু পৰিমেয় সংখ্যা বুলি ধৰাৰ কাৰণে হি a/b আকাৰত লিখিব পাৰিলো পৰিমেয় আকাৰ pbit আকাৰত যত ab কি অখণ্ড সংখ্যা b শূন্য নহয় b দে এটো b শূন্য নহয় আৰু তেতিয়া আমি ইয়া 3 ৰে পূৰণ কৰিলো দুইফালে কৰিলে √3 = কিমান পালো থাইজ a/b যেটো থাইজ এটো আৰু b টো অখণ্ড সংখ্যা আৰু b টো শূন্য নহয় গতিকে কি হৈ গল ই এটা কি হৈ গল পৰিমেয় সংখ্যা ই যদি পৰিমেয় সংখ্যা তেতিয়ালে √3 টো এটা কি হৈ গল পৰিমেয় সংখ্যা হৈ গল কিন্তু √3 টো পৰিমেয় সংখ্যা হ'ব নোৱাৰে কাৰণ অসম্ভৱ কথা এটা অলপ আগতে আমি প্ৰমাণ কৰিছো √3 এটা অপৰিমেয় সংখ্যা সো এই অসম্ভৱ কথাটো আমি কিয় পালো কাৰণ আমি এটা ভুল কথা আমি ধৰি লৈছিলো সম্ভৱ যদি সম্ভৱ ধৰি লৈছিলো সো √3 আমি যেটো পৰিমেয় সংখ্যা ধৰি লৈছো কি কথাটা ভুল অৰ্থাৎ √3 এটা কি হয় অপৰিমেয় সংখ্যা সো এইদৰে আমি এই থিওৰেমটোৰ সহায়ত আৰু আমাৰ √2 হক √3 হক √5 হক √7 এই সংখ্যাবিলাকৰ অপৰিমেয় সংখ্যা বুলি প্ৰমাণ কৰি ইয়াৰ সহায়ত বাকি সংখ্যাবিলাকক আমি কি কৰিব পাৰো অপৰিমেয় সংখ্যা বুলি প্ৰমাণ কৰিব পাৰো সো ঠিক আছে এইখিনি আছিল আমাৰ 4টা ভিডিওত আমি বাস্তৱ সংখ্যাটো আলোচনা কৰিলো তোমালোকে চেষ্টা কৰিবা অংকবিলাক কৰিবা ইয়াৰে আৰু কিবা যদি ইয়াৰ সমস্যা হয় তেতিয়ালে ডেফিনেটলি আমাৰ লগত যদি তোমালোকে ডাইৰেক্ট কন্টাক্ট কৰিব পাৰা তোমালোকৰ কনসাৰ্ন টিচাৰৰ সহায়ত তেতিয়ালে মই তোমালোকৰ যিবিলাক সমস্যা আছে সেইবিলাক সমস্যা মই সমাধান কৰিবলৈ চেষ্টা কৰিম সো আজিলে সামৰিছো এইটো হৈছে আমাৰ বাস্তৱ সংখ্যাৰ হেক ভিডিও গতিকে ইয়াৰ দ্বাৰা আমি বাস্তৱ সংখ্যা এই চেপ্টাৰটো সামৰণি মাৰিলো